So hey there, welcome to your own channel, The Kunal Bhuyan. So আশা কৰিছো তোমালোক চাগে ঠিকে থাকা আছা বহুত কিবা কিবি লাইফত গ্ৰ' কৰি আছা ভাল কৰি আছা চাগে শিকি আছা নতুন নতুন বস্তু চ' সেইবিলাকে আশা কৰিছো আৰু অলছ' এই ভিডিঅ'টো যোনটো হয় সেইটো আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ক্ৰেছ কৰ্চৰ চেপ্টাৰ 10 হয় ঠিক আছে অলৰেডি মানে ধৰা 9টা চেপ্টাৰ মই প্ৰডিউচ কৰিলোঁ পাব্লিছ কৰিলোঁ নিজৰ চেনেলৰ ওপৰত চ' তোমালোকে যদি চোৱা নাই চ' ফাৰ্ষ্ট অফ অল লাষ্টলৈকে চাবলৈ পাৰা আৰু এইটো 10 নম্বৰ চেপ্টাৰ হ'বলৈ গৈ আছে আৰু বহুত এটা মানে ধৰা মই ভাবিছিলোঁ যে 10 নম্বৰ চেপ্টাৰত এটা বেলেগ কৰোঁ ঠিক আছে চ' কি বেলেগ কৰোঁ কিবা বেলেগ এটা শিকাওঁ তোমালোকক চ' কি বেলেগ শিকাওঁ বহুত বেছি এক্সাইটিং হ'বলৈ গৈ আছে কাৰণ কি আমি কথা পাতিবলৈ গৈ আছোঁ পইচা পাতি কথা ঠিক আছে চ' বহুত মানে ধৰা শিকা হ'ল বহুত টুলছৰ কথা শিকা হ'ল এতিয়া সেইবিলাক ইউজ কৰি পেলাই এইবিলাক বস্তু ইউজ কৰি পেলাই আমি পইচা কেনেকৈ ঘটিবলৈ পাৰোঁ চ' সেইটো আমি চাম আজি ঠিক আছে চ' বেছি একো দেৰি নকৰাকৈ লেটছ গ' এণ্ড ডাইভ ইন টু দি চেপ্টাৰ ঠিক আছে চ' যেনে তোমালোকে চাবলৈ পাৰা চেপ্টাৰ 10টো হ'বলৈ গৈ আছে চেল প্ৰম্পটছ এণ্ড আৰ্ণ মানি এজ চিম্পল এজ ডেট ঠিক আছে চেল প্ৰম্পটছ এণ্ড আৰ্ণ মানি মানে হৈছে কি তোমালোকক মই লাষ্ট ভিডিঅ'টো শিকাইছোঁ তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে যোনে চোৱা নাই তোমালোকে চাবলৈ পাৰা লাষ্ট ভিডিঅ'টোত মই বা ধৰা ইয়াৰ পিছত মই মানে কোনটো ভিডিঅ' আপলোড দিলোঁ মই নাজানো প্ৰম্পটছৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ ঠিক আছে চ' প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ প্ৰম্পট ইঞ্জিনিয়াৰিঙৰ ওপৰত মোৰ এতিয়ালৈকে চেনেলত 2টা ভিডিঅ' আছে এটা বেচিক্স আছে আৰু লাষ্ট যোনটো ৰিচেণ্টলি মই পাব্লিছ কৰিছোঁ সেইটো মানে অলপমান মানে এডভান্স হয় তাত মই ডিটেইলত শিকাইছিলোঁ যে এটা প্ৰম্পট তোমালোকে ভালকৈ মানে কেনেকৈ লিখিবলৈ পাৰা গোটেই মেজিক ফৰ্মুলা এটা দিছিলোঁ যে এইটো প্ৰথমত হ'ব লাগে এইটো পিছত তাৰপিছত এইটো ঠিক আছে গোটেই মানে ফৰ্মুলা এটা দিছিলোঁ মই তাত কেনে তোমালোকে প্ৰম্পটছ লিখিবলৈ পাৰা আৰু মই তেতিয়াই কৈ দিছিলোঁ যে প্ৰম্পটছ প্ৰম্পট ডিজাইনিং মই তোমালোকে এই ফৰ্মুলাটো এইকাৰণে দি আছোঁ এইটো এইকাৰণে শিকাই আছোঁ কাৰণ কি ধৰা নেক্সট ভিডিঅ'ত মই তোমালোকক শিকাম যে সেই প্ৰম্পটছবিলাক লিখি পেলাই তোমালোকে পইচা কেনেকৈ ঘটিবলৈ পাৰা চ' এইটোৱে এই চেপ্টাৰটো আমি শিকিবলৈ গৈ আছোঁ চ' বেছি দেৰি নকৰাকৈ আমি চাওঁ যে কি হয় সেই জেগাটো য'ত আমি মানে প্ৰম্পটছৰ লেনদেন কৰিবলৈ পাৰোঁ আৰু তাত আমি পইচা আৰ্ণ কৰিবলৈ পাৰোঁ ঠিক আছে চ' দ্য প্লেচ ইজ promptbase.com ঠিক আছে promptbase.com বুলি এটা আমেজিং ৱেবছাইট আছে আমেজিং এটা জেগা আছে ক'বলৈ গ'লে প্লেচ হয় এইটো এটা জেগা হয় এটা য'ত মানে ধৰা প্ৰম্পটছৰ মানে লেনদেন হয় তাত ঠিক আছে লেনদেন মই এইকাৰণে কৈ আছোঁ কাৰণ কি এইটো এটা বিজনেছ হয় ক'বলৈ গ'লে ঠিক আছে চ' বেছি একো দেৰি নকৰাকৈ লেটছ ডাইভ ইন টু দ্য টুল কি হয় টুলটো আমি অকণ ডিটেইলত বুজোঁ তাৰ আগত মই কৈ দিবলৈ বিচাৰোঁ তোমালোকক ঠিক আছে এইটো হয় তোমালোকে চাবলৈ পাৰা প্ৰম্পট বেছ টুলটো এইটো আগবঢ়াৰ আগত মই কৈ দিওঁ যে 90% মানুহে মানে ধৰা ভিডিঅ' চাই আছে মোৰ কিন্তু অকল 3% মানুহেহে মোক ছাবস্ক্ৰাইব কৰিছে ঠিক আছে চ' প্লিজ তোমালোকৰ কাৰণে সৰু কথা হ'বলৈ পাৰে মই অলৰেডি কৈছোঁ যে মোৰ কাৰণে বহুত ডাঙৰ কথা হয় কাৰণ কি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাগেহে কোনোবাই মানে অসমীয়া লেংগুৱেজত বনাই আছে বৰ্তমান সময়ত ঠিক আছে চ' বেচিকেলি তোমালোকে ভেলু পাই আছে মই ভেলু দি পেলাই মজা পাই আছোঁ চ' বেচিকেলি মোকো যাতে অকণ হেল্প হওক মোৰ যাতে মটিভেশ্যনটো বনি থাকক এনেকুৱা হেল্পফুল কণ্টেণ্ট তোমালোকৰ কাৰণে আনিবলৈ কাৰণ কি মই ডেইলি লাৰ্ণিংছৰ পৰাই মই যি শিকি গৈ আছোঁ তোমালোকক শিকাই গৈ আছোঁ ঠিক আছে চ' মোৰ কাৰণে মানে ধৰা একো ডাঙৰ কথা নহয় কাৰণ কি মই যিখিনি এক্সপিৰিয়েঞ্চ কৰি আছোঁ সেইখিনি তোমালোকক শিকাই গৈ আছোঁ কিন্তু যাতে মই এনেকৈ বহি পেলাই বনাই পেলাই তোমালোকক শিকাবলৈ পাৰোঁ ঠিক আছে চ' সেই বস্তুৰ কাৰণে অকণমান মানে তোমালোকৰ মটিভেশ্যনটো অকণমান সেই পুষ্টটো লাগিব চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বিকজ তোমালোকৰ একো নাযায় কিন্তু মোৰ কাৰণে ডাঙৰ এটা হেল্প হয় ঠিক আছে চ' বেছি একো দেৰি নকৰাকৈ লেটছ ডাইভ ইন টু দি টুল চ' promptbase.com তোমালোকে মাৰি দিবা গুগলত চ' এইটো ওলাই আহিব তোমালোকৰ চাইন ইন কৰি ল'বা মোৰ চাইন আপ কৰা হৈ আছে ঠিক আছে চ' বেচিকেলি ইয়াত তোমালোকে চাবলৈ পাৰা ৰাইট চাইডে এইটো এটা মাৰ্কেট প্লেচ হয় ঠিক আছে মাৰ্কেট প্লেচ তোমালোকে জেনেৰেট কৰিবলৈ পাৰা হায়াৰ কৰিবলৈ পাৰা হায়াৰটো মানে ওপৰত মই অকণ পিছত আহিম চেলিং ঠিক আছে চেল কৰিবলৈ পাৰা ইয়াত কি চেল কৰিবলৈ পাৰা AI মডেলছৰ লেনদেন হয় ঠিক আছে আৰ্টছ এণ্ড ইলাষ্ট্ৰেশ্যনছ হৈ গ'ল ঠিক আছে এনিমে প্ৰম্পটছ হৈ গ'ল কাৰ্টুন প্ৰম্পটছ হৈ গ'ল যি য'ত আছে মানে চব হ'ব ইয়াত ঠিক আছে লগ'ছ এণ্ড আইকনছ হৈ গ'ল ঠিক আছে গ্ৰাফিক্স এণ্ড ডিজাইন হৈ গ'ল প্ৰডাক্টিভিটি এণ্ড ৰাইটিং হৈ গ'ল মাৰ্কেটিং এণ্ড বিজনেছৰ কাৰণে তোমালোকে প্ৰম্পটছ মানে জেনেৰেট কৰিবলৈ পাৰা ঠিক আছে চব মানে প্ৰম্পটছৰ ওপৰত চলে ঠিক আছে ফটোগ্ৰাফী হৈ গ'ল ৰাইট গেমছ এণ্ড 3D হৈ গ'ল ঠিক আছে চব প্ৰম্পটছৰ ওপৰত হৈ গ'ল ঠিক আছে মানে কি ধৰা যিকোনো বস্তুৰ কাৰণে তোমালোকে প্ৰম্পট যদি কিনিবলৈ বিচাৰা কিনিবও পাৰা বেচিব লাগে বেচিবও পাৰা ঠিক আছে চ' চেল কেনেকৈ কৰিব লাগে তোমালোকে প্ৰম্পট ডিজাইন কেনেকৈ কৰিব লাগে মই অলৰেডি শিকালোঁ তোমালোকক মেজিক ফৰ্মুলা এটা দিলোঁ সেইটো ধৰি তোমালোকে ভাল প্ৰম্পট এইটো জেনেৰেট কৰিবলৈ পাৰা চেল কেনেকৈ কৰিব লাগে মই সেইটো দেখাইছোঁ তোমালোকে খালি চিম্পলি চেলৰ অপশ্যনত যাবলৈ লাগে চেলৰ অপশ্যনত যোৱাৰ পিছত গোটেই বস্তুবিলাক লোড হ'ব এটা ষ্টেপ হয় এইটো এটা ঠিক আছে চ' মই বেক কৰি পেলাই থৈ দিওঁ ইয়াত চেলে প্ৰম্পট তোমালোকে যেতিয়াই মাৰি দিবা ঠিক আছে প্ৰথমত তুমি ভিডিঅ'টো চাই ল'বা তোমালোকে তাতে মানে ভালকৈ শিকিবলৈ পাৰা বস্তুবিলাক ষ্টেপবিলাক ঠিক আছে চ' নেক্সট ষ্টেপ মাৰি দিলা প্ৰম্পট ডিটেইলছ আহি গ'ল ইয়াত ঠিক আছে চিলেক্ট প্ৰম্পট টাইপ মাৰি দিলা ইয়াত কেনেকুৱা টাইপৰ মানে প্ৰম্পট তুমি লিখিবা ঠিক আছে চেট জিপিটিৰ পৰা প্ৰম্পট লিখিবা ডেলে পৰা লিখিবা মই অলৰেডি এই টুলবিলাক মানে তোমালোকক বুজাই পেলাই থৈ দিছোঁ ৰাইট প্ৰম্পট বেছড হৈ গ'ল ষ্টেবল ডিফিউজন হৈ গ'ল সেইটো মিড জাৰ্নি নিচিনা টুল এটা হয় চ' বস্তুবিলাক মানে এইকেইটা আছে যিকোনো এটা তোমালোকে চিলেক্ট কৰিবলৈ পাৰা ইয়াত ঠিক আছে চ' ছাজেষ্ট এ টাইটেল ফৰ দ্য প্ৰম্পট টাইটেল এটা দি দিলা তোমালোকে ইয়াত ঠিক আছে গোটেই ডেছক্ৰিপশ্যন এটা দি দিলা যে বস্তুবিলাক কেনেকৈ কৰিব লাগে এতিয়া মই মেজিক বস্তু এটা কওঁ তোমালোকক বঢ়িয়া ট্ৰিক এটা কওঁ এই যিমানখিনি বস্তু আছে চ' চেট জিপিটিত তোমালোকে যোৱা চেট জিপিটিত গৈ পেলাই মানে ধৰা মাৰি দিলে
ঠিক আছে বস্তুটা মাৰি দিলে হ'ল কেনেকুৱা টাইপৰ তোমালোকক প্ৰম লাগে কেনেকুৱা টাইপৰ মানে ধৰা ৰিজাল্টছ বিচাৰা তোমালোকৰ সন্মুখত অহাটো চ' ঠিক তেনেকৈ মানে কমপ্লিট মানে ডিটেইলত মানে প্ৰম লিখি পেলাই দি দিব চেট জি পি টি ঠিক আছে চেট জি পি টিতে প্ৰম দিবা আৰু চেট জি পি টিয়ে তোমাক প্ৰমটো ওলাই দিব ঠিক আছে চ' এনেকুৱা মানে বস্তু ওলাই পাৰা আৰু তলত তোমালোকে চাবলৈ পাৰা এনেকুৱা মানে ধৰা ষ্টেপ 6টামান আছে চ' 6টা ষ্টেপ হৈ পেলাই যাবা তোমালোকে চাবলৈ পাৰা এষ্টিমেটেড প্ৰাইচ তোমালোকে ইয়াত $2 পৰা আৰম্ভ কৰিলে পাৰা এটা প্ৰম তোমালোকে মানে $2 to $3 মানে বেচিবলৈ পাৰা $6 যাবলৈ পাৰা $7 এটা প্ৰম ঠিক আছে চ' $7 মানে এপ্ৰক্সিমেটলি তোমাৰ 700-750 টকামান ধৰি লোৱা তেনেকৈ ঠিক আছে চ' ইয়াত নেক্সট টিপি দিবা ইয়াত নেক্সটলৈ নাযায় কাৰণ কি মই একো দিয়া নাই ইয়াত ঠিক আছে চ' এনেই লিখি পেলাই চাওঁ যায় নে নাযায় নেক্সট হৈ গ'ল দেখা পাই আছা ঠিক আছে চ' ইয়াত কি আহিছে চ' হোৱাট ইজ অ' জিপিটি ফাইল ইজ দিছ কোনটো জিপিটি ফাইল হয় কমপ্লিশ্যন ৰেগুলাৰ হয় ঠিক আছে ইয়াত গোটেই প্ৰম ফাইলটো যোনটো হয় সেইটো তোমালোকে ইয়াত দি দিলা ঠিক আছে প্ৰম ফাইলটো গোটেইটো ইয়াত দি দিলা তাৰপিছত প্ৰম্পট ইনষ্ট্ৰাকশ্যনছবিলাক দি দিলা ইয়াত ঠিক আছে কেনেকৈ কি ক'ত কৰিবলৈ লাগে মই টিভি পেলাই চাইছোঁ হয়নে নহয় চাওঁ ইয়াত নহয় তোমালোকে দেখা পাই আছা কাৰণ কি প্ৰম্পট ফাইল ইয়াত মানে নেক্সটৰ বাটনেই অহা নাই ঠিক আছে ভালকৈ বস্তুবিলাক দিবলৈ লাগিব তাৰপিছত আহিব ঠিক আছে চ' চেলিং হৈ গ'ল ইয়াত এতিয়া কিছুমানে যদি ধৰা চেলিং কৰিবলৈ নোৱাৰা তোমালোকে মানে কি ধৰা প্ৰম লেখা চেখা মানে সেইবিলাক নোৱাৰা তোমালোকে ইয়াত এটা অপশ্যন আছে তোমালোকে চাবলৈ পাৰা হায়াৰ বুলি ঠিক আছে হায়াৰটো তোমালোকে কি কৰিব পাৰা এটা ইঞ্জিনিয়াৰ তোমালোকে হায়াৰ কৰিবলৈ পাৰা ঠিক আছে হয়তো নিজে ইঞ্জিনিয়াৰ বনি যোৱা নহ'লে মানে ইঞ্জিনিয়াৰ এটা তোমালোকে হায়াৰ কৰি লোৱা ইয়াত ঠিক আছে চিধা চিধি কথা হায়াৰ কৰি পেলাই তোমালোকে কি কৰিব পাৰা মানে ইয়াত লেখা হৈছে কমিশ্যন কাষ্টম প্ৰম্পটছ ফ্ৰম টপ প্ৰম্পট ইঞ্জিনিয়াৰ ছেভ অন টাইম এণ্ড এ পি আই কষ্ট বিকাম এন প্ৰম্পট ইঞ্জিনিয়াৰ ঠিক আছে বিকাম হ'বলৈ পাৰা তোমালোকে কমিশ্যন বেচিছত মানে তোমালোকে ল'বলৈ পাৰা ইয়াত যেনেকৈ এজন ইঞ্জিনিয়াৰ আছে তোমালোকে চাবলৈ পাৰা এই ইঞ্জিনিয়াৰজনক তোমালোকে ধুনীয়াকৈ মেছেজ কৰিবলৈ পাৰা মেছেজ কৰি পেলাই বা ধৰা ইনষ্টাগ্ৰামটো পাই যাবা বহুত মানুহৰ মানে ইনষ্টাগ্ৰামটো ইয়াত আছে ৰাইট চ' ইনষ্টাগ্ৰাম মই দেখাই দি আছোঁ বহুত মানুহৰ ইনষ্টাগ্ৰামটো ইয়াত পাই যাবা তোমালোকে ৰাইট ইয়াত ইনষ্টাগ্ৰাম এটা আছে তোমালোকে চাবলৈ পাৰা ঠিক আছে চ' ইনষ্টাগ্ৰামত তোমালোকে গ'লে ইনষ্টাগ্ৰামত মানে ধৰা কি কি মানে কাম কৰি পেলাই থৈ দিছে সেইবিলাক তোমালোকে চালা ইয়াত চোৱা কি কাম কৰি পেলাই থৈ দিছে ৰাইট চ' ইয়াত মানে বেছি ফলোৱাৰ্ছো নাই তোমালোকে চাবলৈ পাৰা বেছি মানে ফলোৱাৰ্ছো নাই খালি মানে ধৰা তোমালোকৰ ইমেজিন 115টা ফলোৱাৰ্ছ আছে তো যদি মেছেজ দিয়া তেতিয়াহ'লে ফৰ্চ মানে তোমালোকে তাত মানে ভালকৈ পাবা ঠিক আছে মানে তোমালোকৰ ৰিপ্লাই দিব ঠিক আছে কমিশ্যন বেচিছত মানে কৰিলা কিবা এটা তুমি কৰি দিলা কিবা এটা মানে সেই মানুহজনে কৰি দিলে চ' বেচিকেলি প্ৰফিটটো মানে তোমালোকে ভৰাই ল'বলৈ পাৰা ঠিক আছে চ' এইটো হৈ গ'ল এটা ঠিক আছে হায়াৰ কৰি ল'বলৈ পাৰা চেলিং কৰি ল'বলৈ পাৰা আৰু জেনেৰেটো কৰিবলৈ পাৰা ঠিক আছে চ' ইঞ্জিনিয়াৰো বনিবলৈ পাৰা যাতে মানুহে তোমালোকক হায়াৰ কৰিবলৈ পাৰা চ' বহুতবিলাক ৱেজ আছে যিটো থ্ৰুদি তোমালোকে পইচা ঘটিবলৈ পাৰা ঠিক আছে চ' এইটো আছিল বস্তু এটা এবাৰ মাৰ্কেট প্লেচটো তোমালোকক দেখাই দিওঁ ঠিক আছে চ' এইটো গোটেইটো মাৰ্কেট প্লেচ হয় চাবলৈ পাৰা ঠিক আছে বহুত মানে বিভিন্ন টাইপৰ মানে বস্তু আছে ইয়াত ঠিক আছে মানে কিমান বিভিন্ন টাইপৰ মানে প্ৰম্পটছ মানুহে মানে ওলাই পেলাই থৈ দিছে ঠিক আছে যিকোনো এটা ধৰা এইটো তোমালোকে চাবলৈ পাৰা এইটো $3.99 হয় ঠিক আছে এই প্ৰম্পটটো পাবলৈ ইয়াত গ্ৰেট প্ৰম্পট বুলি যেতিয়া মাৰি দিম গেট প্ৰম্পট বুলি মাৰাৰ পিছত প্ৰথমত চাগে পে'মেণ্টটো কৰিবলৈ লাগিব ইয়াত আহিব অলপ দেৰি ৰাইট বেলেগ এখন পেজত লৈ গ'ল ষ্ট্ৰাইপত লৈ আহিলে ঠিক আছে ষ্ট্ৰাইপ এটা মানে ধৰা পে'মেণ্ট গেটৱে প্লেটফৰ্ম হয় ইয়াত মোৰ প্ৰথমত পে'মেণ্ট কৰিবলৈ লাগিব তাৰপিছতে মানে মই হেৰিটো পাম ঠিক আছে চ' একদম ছেফেষ্ট অপশ্যন হয় তোমালোকৰ ধৰা এনেকুৱা একো নাই যে পইচা মাৰি হ'ব প্লেটফৰ্মত থ্ৰু দিয়ে চব মানে হ'ব তোমালোকে খালি লিখিবলৈ পাৰিবলৈ লাগিব মানে স্কিলটো মানে তোমালোকে থাকিবলৈ লাগিব ঠিক আছে চ' স্কিলটো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰম্পট ডিজাইনিঙৰ চ' বেচিকেলি এইটোৱে আছিল সৰু এটা ভিডিঅ' আই হোপ যে তোমালোকে ভেলু পালা চাগে বস্তুবিলাক শিকিবলৈ পাৰিলা চাগে চ' প্ৰম্পট ডিজাইনিং বহুত এটা ডিমাণ্ডিং হাই ইনকাম স্কিল হয় তোমালোকে এইটো এটা সৰু বস্তু হয় ঠিক আছে এইটোৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবলৈ পাৰা আৰু আগলৈ গৈ পেলাই মানে ডাঙৰ লেভেলত অভিয়াছলি যেতিয়া শিকি যাবা একদম স্কিলটো মাষ্টাৰ বনি যাবা আগলৈ গ'লে ডাঙৰ লেভেলত মানে কামবিলাক কৰিবলৈ পাৰিবা ঠিক আছে চ' এইটো আছিল সৰু এটা ভিডিঅ' আই হোপ যে তোমালোকে বহুত বেছি ভেলু পালা চাগে যদি ভেলু পালা যিটো বস্তু মই কৈছোঁ ফৰ চিয়'ৰ কৰিবা যদি তোমালোকে ভিডিঅ' চাই আছা তেতিয়াহ'লে ডু ছাবস্ক্ৰাইব দ্য চেনেল বিকজ তোমালোকৰ কাৰণে সৰু কথা মোক মানে ডাঙৰ এটা হেল্প হৈ যায় ঠিক আছে আৰু শ্বেয়াৰ কৰা গোটেই কোৰ্চটো নিজৰ এজন লগৰ লগত যাক তুমি বিচাৰা নিজৰ লাইফত একেলগে গ্ৰ' কৰাটো আৰু মই লগ পাম তোমালোকৰ নেক্সট ভিডিঅ'ত টিল টাইম লেটছ গ্ৰ' অসম